সীমা শুল্ক বিভাগৰ বৃহৎ সফলতা, হাতীৰ দাঁতসহ এজনক আটক। বিহালীৰ ৰাংচালিত এক গোপন সূত্ৰৰ পম খেদি সীমা শুল্ক বিভাগে চলোৱা অভিযানত হাতী দাঁতসহ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ৰাংচালিৰ কমাৰপুখুৰী চাৰিআলিত হাতী দাঁতৰ চোৰাং ব্যৱসায়ী সোণমণি দাসক হাতে লোটে গ্ৰেপ্তাৰ কৰে সীমা শুল্ক বিভাগৰ অভিযানকাৰী দলে। বিক্ৰী কৰাৰ উদ্দেশ্যেৰে অনা দাঁতখিনিৰ ওজন প্ৰায় ২৭ কেজি। সীমা শুল্ক বিভাগে হাতীৰ দাঁতসহ সোণমণি দাসক বন বিভাগৰ হাতত ইতিমধ্যে গতাই দিছে। কি পোৱা গৈছে? হয়, যোৱাকালি কাষ্টম ডিপাৰ্টমেণ্টে এক অভিযান চলোৱাত বিহালী কুমাৰপুখুৰী অঞ্চলত সোণমণি দাস নামৰ এজন লোকক চাৰিডোখৰ হাতী দাঁতৰ সৈতে তেখেতক আটক কৰে। আৰু জানিব পৰা মতে সোণমণি দাসৰ ঘৰ ৰাংচালি কৈবত্ৰ। তেখেতে পৰৱৰ্তী সময়ত তেখেতক বিশ্বনাথ চাৰিআলি কাষ্টম ডিপাৰ্টমেণ্টৰ অফিচলৈ লৈ যায়। তেখেতলোকে তাত কিছু সোধা পোছা কৰাৰ পিছত নিশাৰ ভাগত আমাক বন বিভাগক তেখেতক চমজাই দিয়ে। আৰু সেই মৰ্মে আমি তেখেতক বন্যপ্ৰাণী আইনৰ এক গোচৰত আমি তেখেতক অভিযুক্ত গোচৰ কৰা হয়। আৰু তেখেতক এতিয়া বৰ্তমান জেৰা চলাই থকা হৈছে। আৰু পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে আমি হাতী দাঁত ৪ডোখৰ পোৱা গৈছে। ৪ডোখৰ প্ৰায় ২৭.৯০ গ্ৰাম মান হ'ব। এতিয়া নিশ্চয় আদালতলৈ নিয়া হ'ব। আজি তেখেতক আদালতত আমি হাজিৰ কৰা হ'ব। তাৰপিছত ইনভেষ্টিগেশ্যনটো চলি থাকিব। ইয়াৰ লগত আৰু কোন কোন জড়িত আছে, কি আছে, বাকীখিনি তথ্য আমি পিছত দিব পাৰিম।